নমস্কাৰ আপোনালোক সকলকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে এটা ভিডিঅ' মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ভালদৰে চাই যাব। চ' আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ ৰিটেন এক্সাম AB UB ASI ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে গাইডবুক। এইখন গাইডবুকত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ইংলিছ, আছাম হিষ্ট্ৰী, আছাম জিকে, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, স্পৰ্ট জিকে, কাৰেণ্ট জিকে, ষ্টেটিক জিকে, মেথমেটিক, ৰিজনিং সকলোবিলাক আপোনালোকে চিলেবাছ অনুসৰি এইখন গাইডবুকত লাভ কৰিব। 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি আছাম পুলিচৰ AB UB অথবা ASI ৰিটেন পৰীক্ষা দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত নেকি আপোনালোকে অসমীয়া মিডিয়ামতে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে, দ্য ৰাবাৰ ৰিচাৰ্চ ইনষ্টিটিউট অফ ইণ্ডিয়া ইজ লোকেটেড ইন। ভাৰতীয় ৰবৰ ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? কেৰেলা, কৰ্ণাটক, পাঞ্জাৱ, জম্মু এণ্ড কাশ্মীৰ অপশ্যনত আছে। চ' ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ শুদ্ধ এনচাৰ কেৰেলা। মনত ৰাখিব, কেৰেলাত ৰবৰ ৰিচাৰ্চ ইনষ্টিটিউট, ভাৰতীয় ৰবৰ ৰিচাৰ্চ ইনষ্টিটিউট কেৰেলাত অৱস্থিত। অপশ্যন এ হৈছে শুদ্ধ এনচাৰ। নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, ইণ্ডিয়াছ ফাৰ্ষ্ট টেলিফোন ছাৰ্ভিচ ইন দ্য প্ৰাইভেট ছেক্টৰ ৱাজ লঞ্চ ইন 1998 অৰ্থাৎ ব্যক্তিগত খণ্ডত ভাৰতৰ প্ৰথম টেলিফোন সেৱা 1998 চনত আৰম্ভ কৰা হৈছিল। ক'ত আৰম্ভ কৰা হৈছিল কুৱেশ্যনটো সুধিছে। চ' অপশ্যনসমূহ দিয়া আছে নিউ দিল্লী, মুম্বাই, চেন্নাই আৰু বেংগলোৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি শুদ্ধ এনচাৰ মুম্বাই। ভাৰতৰ ব্যক্তিগত খণ্ডৰ ক্ষেত্ৰত টেলিফোন সেৱা 1998 চনত প্ৰথম মুম্বাইত আৰম্ভ কৰা হৈছিল। অপশ্যন বি হৈছে শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য চেণ্ট্ৰেল মাৰিন ফিচাৰিজ ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড অৰ্থাৎ কেন্দ্ৰীয় সামুদ্ৰিক মীন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন 4টা আছে, ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন বি কোচিন। কোচিনত কেন্দ্ৰীয় সামুদ্ৰিক মীন গৱেষণা প্ৰতিষ্ঠান অৱস্থিত। অপশ্যন বি হৈছে শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইণ্ডিয়াছ ফাৰ্ষ্ট টেকন'পাৰ্ক ইজ লোকেটেড ইন। ভাৰতৰ প্ৰথমখন টেকন'পাৰ্ক ক'ত অৱস্থিত? অপশ্যন আছে বেংগলোৰ, পুনে, মুম্বাই, তিৰুৱনন্তপুৰম। চ' ইয়াৰে ক'ত ভাৰতৰ প্ৰথমখন টেকন'পাৰ্ক অৱস্থিত? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি, তিৰুৱনন্তপুৰমত ভাৰতৰ প্ৰথমখন টেকন'পাৰ্ক অৱস্থিত। মনত ৰাখিব, অপশ্যন ডি হৈছে শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য নেশ্যনেল ইনষ্টিটিউট অফ অচেনোগ্ৰাফী ইজ লোকেটেড ইন। নেশ্যনেল ইনষ্টিটিউট অফ অচেনোগ্ৰাফী ক'ত অৱস্থিত? কেৰেলা, গোৱা, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ অপশ্যনত আছে। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন বি শুদ্ধ এনচাৰ গোৱা। গোৱাত নেশ্যনেল ইনষ্টিটিউট অফ অচেনোগ্ৰাফী অৱস্থিত। অপশ্যন বি শুদ্ধ এনচাৰ। আকৌ এবাৰ কৈছোঁ, নেশ্যনেল ইনষ্টিটিউট অফ অচেনোগ্ৰাফী গোৱাত অৱস্থিত। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য হাইয়েষ্ট পাৰ্চেণ্টেজ অফ চিডিউল ট্ৰাইব পপুলেশ্যন। ভাৰতৰ কোনখন ৰাজ্যত অনুসূচিত জনজাতিৰ জনসংখ্যাৰ শতকৰা হাৰ সৰ্বাধিক? নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মেঘালয়। ইয়াৰে কোনখন ৰাজ্যত অনুসূচিত জনজাতিৰ জনসংখ্যাৰ শতকৰা হাৰ সৰ্বাধিক অৰ্থাৎ STৰ জনসংখ্যা সৰ্বাধিক কোনখন ৰাজ্যত? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি মিজোৰাম। মিজোৰাম ৰাজ্যখনত ST চিডিউল কাষ্টৰ বা চিডিউল ট্ৰাইব আপোনাৰ জনসংখ্যা সৰ্বাধিক। মনত ৰাখিব, অপশ্যন চি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য হেডকোৱাৰ্টাৰ অফ দ্য টবেকো বৰ্ড ইজ লোকেটেড ইন। থবাৰ্ড বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইন্দোৰ, পুনে, গুণ্টুৰ আৰু পুৰী অপশ্যনত আছে। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি গুণ্টুৰ। গুণ্টুৰত থপাৰ্ড বৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। চ' নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, দ্য কাৰ্গিল অপাৰেশ্যন ৱাজ নেম এজ। কাৰ্গিল অভিযানৰ নাম কি ৰখা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন বি অপাৰেশ্যন বিজয়। অপাৰেশ্যন বিজয় ৰখা হৈছিল। মনত ৰাখিব, কাৰ্গিল অভিযানৰ নাম ৰখা হৈছিল অপাৰেশ্যন বিজয়। অপশ্যন বি শুদ্ধ এনচাৰ। নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, হুইচ ওৱান ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজেনিয়াছলি বিল্ড মিছাইল বোট। ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত মিছাইল নাম কি আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি বিভূতি। ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত মিছাইল নাম আছিল বিভূতি। ঠিক আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য নেশ্যনেল বটানিকেল গাৰ্ডেন ইজ লোকেটেড। খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে VIP হিচাপে চিন দি ল'ব পাৰে। বটানিকেল গাৰ্ডেন, নেশ্যনেল বটানিকেল গাৰ্ডেন ক'ত অৱস্থিত?
ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন এ শুদ্ধ এনসাৰ কলকাতা ৰাষ্ট্ৰীয় উদ্ভিদ উদ্যান কলকাতাত অৱস্থিত অপশন এ শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চন টু দিয়া আছে নেশনাল এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰিং ৰিসাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড এট ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান ক'ত আছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন এ শুদ্ধ এনসাৰ নাগপুৰ ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান নাগপুৰত অৱস্থিত অপশন এ শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চন টু আছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ওপেন ডিফেকশ্যন ষ্টেট ইন ইণ্ডিয়া কোনখন ভাৰতৰ প্ৰথমখন মুকলিকৈ শৌচ কৰা ৰাজ্য মুকলিকৈ শৌচ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিমাচল প্ৰদেশ ছিকিম মিজোৰাম কেৰালা ইয়াৰ এনসাৰ হ'ব অপশন বি শুদ্ধ এনসাৰ ছিকিম ছিকিম হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য মুকলিকৈ শৌচ কৰাৰ ক্ষেত্ৰত মনত ৰাখিব হুইচ ওৱান ইজ দ্য ওল্ডেষ্ট ৰিফাইনাৰী ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰটোৰ নাম কি ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ কোনটো সো অপশন 4টা দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশন নম্বৰ ডি ডিপগৈ তেল শোধনাগাৰ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ মনত ৰাখিব অপশন ডি টু কাৰেক্ট এনসাৰ সো নেক্সট কোৱেশ্চন টু দিয়া আছে হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাইচ ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক ধান উৎপাদন কৰে অপশন 4টা দিয়া আছে ইয়াৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণে ধান উৎপাদন কৰে সো শুদ্ধ এনসাৰ হ'ব অপশন নম্বৰ এ ৱেষ্ট বেংগলে সৰ্বাধিক পৰিমাণে ভাৰতৰ ভিতৰত হাইয়েষ্ট ধান উৎপাদন কৰা ৰাজ্য ৱেষ্ট বেংগল মনত ৰাখিব ভিডিঅ'টিৰ মাজতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে মাষ্টাৰ গাইডবুক য'ত আপোনালোকে সম্পূৰ্ণ সিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়াত মোবাইলতে পঢ়িব পাৰিব 10,000তকৈও অধিক কুৱেশ্যন এনসাৰ এইখন গাইডবুকত আপোনালোকে লাভ কৰিব সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোকে যদি এছাম পুলিচৰ ৰিটেন এক্সামত বহিম বুলি ভাবিছে বা আপোনালোকে বহাৰ যোগ্যতা অৰ্জন ইতিমধ্যে কৰিছে তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে নেক্সট কোৱেশ্চন টু দিয়া আছে হুইচ ৰিভাৰ ইন ইণ্ডিয়া ইজ অলছো নন এজ শতাদ্ৰী ভাৰতৰ কোনখন নদীক শতাদ্ৰী বুলি জনা যায় ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশন ডি শুদ্ধ এনসাৰ সতলজ ৰিভাৰক শতাদ্ৰী বুলি জনা যায় অপশন ডি শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চন টু দিয়া আছে হু ইজ অলছো নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ইক'লজি ভাৰতীয় পৰিৱেশ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় ভাৰতীয় পৰিৱেশ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় ইয়াৰ এনসাৰ হ'ব অপশন ডি শুদ্ধ এনসাৰ ৰামদেৱ মিশ্ৰক ভাৰতীয় পৰিৱেশ বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় অপশন ডি শুদ্ধ এনসাৰ পৰৱৰ্তী কোৱেশ্চন আছে ইন হুইচ ইয়াৰ মিনিষ্ট্ৰী অফ হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ৱাজ এষ্টাব্লিছ কোনটো বছৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় স্থাপন কৰা হৈছিল এনসাৰ হ'ব অপশন সি শুদ্ধ এনসাৰ 1985 চনত মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় স্থাপন কৰা হৈছিল ভাৰত কলা ভৱন ইজ লোকেটেড ভাৰত কলা ভৱন ক'ত অৱস্থিত অপশন নিউ দিল্লী আছে আগ্ৰা আছে বাৰাণসী আছে আৰু জয়পুৰ আছে সো আমি কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডসমূহ এনেকুৱা ধৰণৰ লৈছোঁ যিসমূহ কুৱেশ্যন আপোনালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত ইতিমধ্যে আহি গৈছে গতিকে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সো ভাৰত কলা ভৱন ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশন নম্বৰ চি শুদ্ধ এনসাৰ বাৰাণসীত ভাৰত কলা ভৱন অৱস্থিত মনত ৰাখিব অপশন চি হৈছে শুদ্ধ এনসাৰ সো নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য নৰ্থ ইষ্ট বায়'ডাইভাৰ্চিটি গেলেৰী ইজ লোকেটেড ইন অৰ্থাৎ উত্তৰ পূব জৈৱ বৈচিত্ৰ্য গেলেৰী ক'ত অৱস্থিত অপশন 4টা আছে সো ইয়াৰে ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশন নম্বৰ বি ভুৱনেশ্বৰ ঠিক আছে নৰ্থ ইষ্ট বায়'ডাইভাৰ্চিটি গেলাৰী ভুৱনেশ্বৰত অৱস্থিত অপশন বি শুদ্ধ এনসাৰ পৰৱৰ্তী কুৱেশ্যন দিয়া আছে হুৱেন ডিড দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিক্লেয়াৰ ইটছ নিউ নেশ্যনেল ফৰেষ্ট পলিচি ভাৰত চৰকাৰে কেতিয়া ঘোষণা কৰিলে নতুন ৰাষ্ট্ৰীয় বন নীতি ভাৰত চৰকাৰে কিমান চনত নতুন ৰাষ্ট্ৰীয় বন নীতি ঘোষণা কৰিছিল অপশন 4টা আছে ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশন সি শুদ্ধ এনসাৰ 1988 চনত ভাৰত চৰকাৰে নতুন ৰাষ্ট্ৰীয় বন নীতি নিউ নেশ্যনেল ফৰেষ্ট পলিচি ঘোষণা কৰিছে মনত ৰাখিব অপশন চি শুদ্ধ এনসাৰ পৰৱৰ্তী কুৱেশ্যনটি আছে হুইচ ষ্টেট ইজ অলছো নন এজ লেণ্ড অফ ডাউন কোনখন ৰাজ্যক লেণ্ড অফ ডাউন বুলি জনা যায় অপশন 4টা আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড ছিকিম ত্ৰিপুৰা ইয়াৰে কোনখন ৰাজ্যক লেণ্ড অফ ডাউন বুলি জনা যায় শুদ্ধ এনসাৰ হ'ব অপশন এ শুদ্ধ এনসাৰ অৰুণাচল প্ৰদেশক
লেণ্ড অফ ডাউন বুলি জনা যায় সো কোৱেশ্যনসমূহ কৰাৰ লগে লগে আপোনালোকে যদি শুদ্ধ এনসাৰটো জানে কমেন্ট বক্সত কমেন্ট কৰি যাব তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব নেক্সট কোৱেশ্যনটো দিয়া আছে which one is the largest tributary to Ganga by volume অৰ্থাৎ আয়তনৰ হিচাপত কোনখন গংগাৰ উপনৈ আটাইতকৈ ডাঙৰ অৰ্থাৎ আয়তনৰ হিচাপত গংগাৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি অপচন চাৰিটাৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপচন সি সো শুদ্ধ এনসাৰ অপচন সি খাগৰা হৈছে গংগাৰ আটাইতকৈ ডাঙৰ উপনদী ভলিউম হিচাপত অৰ্থাৎ আয়তন হিচাপত নেক্সট কোৱেশ্যনটো দিয়া আছে which one is the biggest ship building unit in India ভাৰতৰ আটাইতকৈ ডাঙৰ জাহাজ নিৰ্মাণ ইউনিট কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ জাহাজ নিৰ্মাণ ইউনিট অপচন চাৰিটা আছে ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপচন এ হিন্দুস্তান শিপইয়াৰ্ড হিন্দুস্তান শিপইয়াৰ্ড হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ জাহাজ নিৰ্মাণ ইউনিট মনত ৰাখিব অপচন এ শুদ্ধ এনসাৰ So next question to dia ase which state is the largest producer of coffee in India ভাৰতৰ ভিতৰত কোনখন ৰাজ্য সৰ্বাধিক কফি উৎপাদন কৰে সো ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপচন বি কৰ্ণাটক কৰ্ণাটকে ভাৰতৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে কফি উৎপাদন কৰে মনত ৰাখিব কৰ্ণাটকে আটাইতকৈ বেছি পৰিমাণে কফি উৎপাদন কৰে ভাৰতৰ ভিতৰত সো প্ৰতিগৰাকী ভিউৱাৰ্ছে এটা কমেন্ট কৰিব বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিওসমূহ আমি প্ৰস্তুত কৰি আছো ইম্পৰ্টেন্ট কোৱেশ্যন এনসাৰসমূহ কালেকচন কৰিছো লগতে ভিডিওসমূহ যিমান পাৰে সিমান শেয়াৰ কৰিব আৰু ভিডিওটো লাইক নিশ্চয় কৰিব সো নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে which king built the Jantar Mantar in New Delhi Jaipur Ujjain Mathura and Varanasi অৰ্থাৎ কোন ৰজাই নতুন দিল্লী জয়পুৰ উজ্জয়িনী মথুৰা আৰু বাৰাণসীত যন্তৰ মন্তৰ নিৰ্মাণ কৰিছিল অপচন চাৰিটা আছে সো ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপচন ডি জয়সিংহ 2 জয়সিংহ 2 এ জয়পুৰ উজ্জয়িনী মথুৰা দিল্লী বাৰাণসীত যন্তৰ মন্তৰ নিৰ্মাণ কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্যনটো দিয়া আছে দ্যাট ট্ৰেইন মৈত্ৰী এক্সপ্ৰেছ ট্ৰেভেলছ বিটুইন ইণ্ডিয়া এণ্ড অৰ্থাৎ ৰেল মৈত্ৰী এক্সপ্ৰেছ ৰেলখন ভাৰত আৰু মানে কিহৰ হৈতে সংযোগ হৈছে ভাৰত আৰু কাক সংযোগ কৰিছে মৈত্ৰী এক্সপ্ৰেছ ট্ৰেইনখনে পাকিস্তান নেপাল বাংলাদেশ ভুটান অপচনত আছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি বাংলাদেশ ঠিক আছে মৈত্ৰী এক্সপ্ৰেছ ট্ৰেইনখনে ভাৰত আৰু বাংলাদেশক সংযোগ কৰিছে ভাৰত আৰু বাংলাদেশৰ মাজত মানে চলাচল হয় মৈত্ৰী এক্সপ্ৰেছ ঠিক আছে নেক্সট কোৱেশ্যনটো দিয়া আছে তাৰ আগতে পুনৰবাৰ আপোনালোক কৈছো আপোনালোক যিসকলে পিডিএফ গাইডবুকখন ডাউনলোড কৰি ল'ব খুজে ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব ইতিমধ্যে হৈ যোৱা পৰীক্ষা সময়ত ভালেখিনি কোৱেশ্যন এনসাৰ এইখন গাইডবুকৰ পৰা কমন আহিছে গতিকে আপোনালোকে আজিয়ে ডাউনলোড কৰক আৰু আজিৰ পৰাই আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰাত লাগি যাওক ঠিক আছে নেক্সট কোৱেশ্যনটো দিয়া আছে নাগাৰ্জুন সাগৰ Dam is situated in the border of which two state of India? নাগাৰ্জুন সাগৰ বান্ধ অৱস্থিত যাৰ সীমান্তত ভাৰতৰ দুখন ৰাজ্য অৰ্থাৎ নাগাৰ্জুন সাগৰ বান্ধ ক'ত অৱস্থিত যাৰ সীমান্তত ভাৰতৰ দুখন ৰাজ্য আছে সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন এ তেলেংগানা এণ্ড অন্ধ্ৰপ্ৰদেশ ঠিক আছে নাগাৰ্জুন সাগৰ বান্ধ তেলেংগানা এণ্ড অন্ধ্ৰপ্ৰদেশত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্যনটো দিয়া আছে which one is the biggest sports stadium in India by capacity wise ক্ষমতা অনুসৰি কোনখন ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া ষ্টেডিয়াম অপচন চাৰিটা আছে ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ বি শুদ্ধ এনসাৰ সল্ট লেক ষ্টেডিয়াম কলকাতা ক্ষমতা অনুসৰি ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া ষ্টেডিয়াম হৈছে সল্ট লেক ষ্টেডিয়াম কলকাতাত আছে মনত ৰাখিব আৰু আপোনালোকৰ ষ্টেডিয়ামসমূহৰ ওপৰত এটা নহয় এটা কোৱেশ্যন অহাৰ যথেষ্টখিনি সম্ভাৱনা থাকে সো আপোনালোকৰ নেক্সট এডিআৰিত আপোনালোকৰ যেটো ৰিসেন্টলি হৈ গৈছে এডিআৰি তাত এটা কোৱেশ্যন আহিছিল আপোনালোকৰ যে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত এই কোৱেশ্যনটো আহিছিল গতিকে ষ্টেডিয়ামৰ ওপৰত কোৱেশ্যন হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে তাৰ পিছত কোৱেশ্যনটো দিয়া আছে টোটাল নাম্বাৰ অফ নিউক্লিয়াৰ বম টেষ্ট এক্সপ্লেনেশ্যন কণ্ডাক্টেড বাই দা ইণ্ডিয়ান আৰ্মি ইন পোখৰাণ টেষ্ট ৰেঞ্জ ইন 1998 ইজ অৰ্থাৎ 1998 চনত ভাৰতীয় সেনাই পোখৰাণ টেষ্ট ৰেঞ্জত কৰা পাৰমাণৱিক বোমা পৰীক্ষামূলক বিস্ফোৰণৰ মুঠ সংখ্যা কিমানটা পাৰমাণৱিক বোমা পৰীক্ষামূলকভাৱে বিস্ফোৰণ কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন ডি 5টা নেক্সট কোৱেশ্যনটো দিয়া আছে দা টডা ট্ৰাইবছ কেন বি ফাউণ্ড ইন টডা জনগোষ্ঠীক ক'ত পোৱা যায় ক'ত থাকে ক'ত বসবাস কৰে টডা জনগোষ্ঠী ইম্পৰ্টেণ্ট হয় ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি নীলগিৰি হিলছ নীলগিৰি পাহাৰত টডা জনগোষ্ঠীসকলক পোৱা যায় বা টডা জনগোষ্ঠীসকলে নীলগিৰি হিলছত বসবাস কৰে ঠিক আছে অপচন সি হৈছে শুদ্ধ এনসাৰ
নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য বন্দিপুৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইম্পৰ্টেণ্ট হয় তামিলনাডু কেৰেলা উৰিষ্যা কৰ্ণাটক ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত নেশ্যনেল পাৰ্কৰ ওপৰত আপোনালোকে এটা কুৱেশ্যন আহিবই আপোনালোকে লিখি ল'ব পাৰে চ' বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি কৰ্ণাটকত বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ ঠিক আছে বৰাক 8 মিছাইল হেজ বিন ডেভেলপ বাই ইণ্ডিয়া ইন কলাবৰেশ্যন উইথ অৰ্থাৎ ভাৰতৰ সহযোগত বৰাক 8 ক্ষেপণাস্ত্ৰ কোনে প্ৰস্তুত কৰিছে অপশ্যন চাৰিটা আছে USA জাৰ্মানী জাপান আৰু ইজৰাইল ভাৰতৰ সহযোগত কোনখন দেশে বৰাক 8 ক্ষেপণাস্ত্ৰ প্ৰস্তুত কৰিছে চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ইজৰাইলে ভাৰতৰ সহযোগত বৰাক 8 ক্ষেপণাস্ত্ৰ প্ৰস্তুত কৰিছে মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটিজ আৰ ন'ন এজ দ্য গল্ডেন ট্ৰায়েংগল অফ ইণ্ডিয়ান টুৰিষ্ট অৰ্থাৎ ভাৰতীয় পৰ্যটনৰ সোণালী ত্ৰিভুজ বুলি কোনখন চহৰক জনা যায় কোনখন চহৰক ভাৰতীয় পৰ্যটনৰ সোণালী ত্ৰিভুজ বুলি জনা যায় অপশ্যন চাৰিটা আছে চ' ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব দিল্লী জয়পুৰ আৰু আগ্ৰা দিল্লী জয়পুৰ আৰু আগ্ৰাক ভাৰতীয় পৰ্যটনৰ সোণালী ত্ৰিভুজ অৰ্থাৎ ইণ্ডিয়ান টুৰিজৰ গল্ডেন ট্ৰায়েংগল বুলি জনা যায় মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে As per 2011 census, which one is the most densely populated state in India? 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন ৰাজ্য ভাৰতৰ আটাইতকৈ জনবসতিপূৰ্ণ ৰাজ্য 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ জনবসতি আছে বিহাৰ উত্তৰ প্ৰদেশ ৱেষ্ট বেংগল আৰু কেৰালা অপশ্যনত আছে ইয়াৰ পৰা শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ বিহাৰৰ জনবসতি একেবাৰে ঘন হয় ভাৰতৰ ভিতৰতে প্ৰথমখন ৰাজ্য হয় যিখনৰ জনবসতি আটাইতকৈ ঘন মনত ৰাখিব অপশ্যন এ শুদ্ধ এনসাৰ ভিডিঅ'টিৰ মাজতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে মাষ্টাৰ গাইডবুক য'ত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়াত মোবাইলতে পঢ়িব পাৰিব 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ এইখন গাইডবুকত আপোনালোকে লাভ কৰিব সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোকে যদি এছাম পুলিচৰ ৰিটেন এক্সামত বহিম বুলি ভাবিছে বা আপোনালোকে বহাৰ যোগ্যতা অৰ্জন ইতিমধ্যে কৰিছে তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে নেক্সট কুৱেশ্যনটো দিয়া আছে এজ পাৰ 2011 সেন্সাছ হুইচ ওৱান ইজ দ্য মোষ্ট ডেন্সলি পপুলেটেড ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া কুৱেশ্যনটো একে ঘন জনবসতিপূৰ্ণ কেৱল কেন্দ্ৰীয় শাসিত অঞ্চল কেন্দ্ৰীয় শাসিত অঞ্চলৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ এলেকা কোনটো দিল্লী চণ্ডীগড় পুডুচেৰী আৰু দামন এণ্ড ডিউ আছে অপশ্যনত ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন এ শুদ্ধ এনচাৰ দিল্লীৰ জনবসতি একেবাৰে ঘন কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত দিল্লীৰ জনবসতি একেবাৰে ঘন মনত ৰাখিব অপশ্যন এ শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য নেশ্যনেল লেণ্ড ৰেকৰ্ড মডাৰ্নাইজেশ্যন প্ৰগ্ৰাম ৱাজ লঞ্চ ইন দ্য ইয়াৰ ৰাষ্ট্ৰীয় ভূমি অভিলেখ আধুনিকৰণ কাৰ্যসূচী কেতিয়া আৰম্ভ কৰা হৈছিল অপশ্যন চাৰিটা আছে 2005 2007 2008 আৰু 2011 চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি 2008 চনত ৰাষ্ট্ৰীয় ভূমি অভিলেখ আধুনিকৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল ঠিক আছে অপশ্যন চি হৈছে শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে আণ্ডাৰ সৰ্বশিক্ষা অভিযান কম্পালচৰি এডুকেশ্যন টু চিলড্ৰেন এজ কম্পালচৰি বিটুইন দ্য এজেছ গ্ৰুপ অফ 6 টু কিমান অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ অধীনত 6ৰ পৰা কিমান বছৰৰ বয়সৰ শিশুৰ শিক্ষা বাধ্যতামূলক কৰিছিল অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন চি সৰ্বশিক্ষা অভিযানৰ অধীনত 6 বছৰৰ পৰা 14 বছৰৰ সকলো শিশুৰ শিক্ষা বাধ্যতামূলক কৰিছিল মনত ৰাখিব চ' নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য লাৰ্জেষ্ট চুগাৰ মিল অফ ইণ্ডিয়া ইজ লোকেটেড ভাৰতৰ সৰ্ববৃহৎ চেনিকলটো ক'ত অৱস্থিত অপশ্যন আছে চাৰিটা বিহাৰ উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আৰু পাঞ্জাৱ চ' ইয়াৰ শুদ্ধ এনচাৰ যদি চাবলৈ যাওঁ কাৰেক্ট এনচাৰ অপশ্যন বি উত্তৰ প্ৰদেশত ভাৰতৰ আটাইতকৈ ডাঙৰ চেনিকলটো অৱস্থিত চেনিকলটোৰ নাম আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব চ' নেক্সট কুৱেশ্যনটো দিয়া আছে নেশ্যনেল ডায়েৰী ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান ক'ত আছে লক্ষ্ণৌ জয়পুৰ হিছাৰ আৰু কাৰ্ণল ইয়াৰে ক'ত ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ অৱস্থিত চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি কাৰ্ণল ঠিক আছে অপশ্যন ডি কাৰ্ণলত ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে ইণ্ডিয়ান ভেটেনাৰী ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন
ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ বাৰ্লি বাৰ্লিত ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ অৱস্থিত অপশ্যন এ শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ষ্টেট শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ উইথ মেক্সিমাম নাম্বাৰ অফ নেইবৰিং ষ্টেট অৰ্থাৎ কোনখন ৰাজ্যই সৰ্বাধিক সংখ্যক চুবুৰীয়া ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে আসাম উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আৰু ছত্তীশগড় অপশ্যনত আছে চ' ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশে সৰ্বাধিক সংখ্যক চুবুৰীয়া ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ বতৰা কৰে মনত ৰাখিব অপশ্যন বি শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ কনচিডাৰ্ড এজ দ্য আৰ্কিটেক্ট অফ পঞ্চায়তী ৰাজ ইন ইণ্ডিয়া কাক ভাৰতৰ পঞ্চায়তী ৰাজৰ হস্তপীঠ হিচাপে গণ্য কৰা হয় ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি শুদ্ধ এনসাৰ বি আৰ মেহতাক ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ হস্তপীঠ হিচাপে গণ্য কৰা হয় অপশ্যন চি শুদ্ধ এনসাৰ বি আৰ মেহতা চ' নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ এমং দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট মেকানাইজ মাইন ইন ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ যান্ত্ৰিক খনি অপশ্যন চাৰিটা আছে চ' ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি বেলাডিলা মাইন হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ যান্ত্ৰিক খনি নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ সাবট্ৰপিকেল হৰ্টিকালচাৰ ইজ লোকেটেড ইন চেণ্ট্ৰেল ইনষ্টিটিউট অফ সাবট্ৰপিকেল হৰ্টিকালচাৰ ক'ত অৱস্থিত চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ সাবট্ৰপিকেল হৰ্টিকালচাৰ ক'ত অৱস্থিত দিল্লী লক্ষ্ণৌ ৰায়পুৰ গুৱাহাটী ইয়াৰ এনসাৰ হ'ব অপশ্যন বি শুদ্ধ এনসাৰ লক্ষ্ণৌত আছে চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ সাবট্ৰপিকেল হৰ্টিকালচাৰ মনত ৰাখিব অপশ্যন বি শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে টোটেল নাম্বাৰ অফ প্ৰভিন্স ইন ব্ৰিটিছ ইণ্ডিয়া বিফৰ ইণ্ডিপেণ্ডেঞ্চ ইজ অৰ্থাৎ স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছ ভাৰতৰ মুঠ প্ৰদেশৰ সংখ্যা কিমান আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি শুদ্ধ এনসাৰ 17খন অৰ্থাৎ স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছ ভাৰতৰ মুঠ প্ৰদেশৰ সংখ্যা আছিল 17খন চ' আজিৰ এই চিৰিজটো আমি এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ পুনৰ লগ পাম যিসকলে PDF গেটবুকখন ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে